তেওঁলোকক আমাৰ চেনেল কেটচেট কলৈ পুনৰ স্বাগতম জনাইছোঁ। আগৰ ব্লগসমূহ চাই নিশ্চয় গম পাইছে আমি আছোঁ নেদাৰলেণ্ডছৰ কেপিটেল আমষ্টাৰডামত। আমাৰ ইউৰোপৰ দ্বিতীয়খন দেশ নেদাৰলেণ্ডৰ দ্বিতীয়টো ব্লগ লৈ আমি ওলালোঁ জানচেছনলৈ। জানচেছন হৈছে এখন গাঁও যি 1500 পৰা 1800 শতিকাত নেদাৰলেণ্ডত হোৱা ঔদ্যোগিক বিপ্লৱৰ অন্যতম গুৰি ধৰোঁতা ঠাই। আমষ্টাৰডামৰ পৰা পুৱা 8 বজাত বাছেৰে ৰাওনা হ'লোঁ গাঁওখনৰ অভিমুখে আৰু পুৱা 10 বজাত গৈ আমি গাঁওখনত উপস্থিত হ'লোঁ। টুৰিষ্ট গাইড আলিয়ে আমাক বাছৰ পৰা গাঁওখনৰ ভিতৰলৈ লৈ গৈছিল আৰু গাঁওখনৰ ইতিহাসৰ লগতে গাঁওখনৰ বৈশিষ্ট্যৰ বিষয়ে আমাক বৰ্ণনা কৰি গৈছিল। 1500 শতিকাৰ পৰা 1800 শতিকালৈকে নেদাৰলেণ্ড ইউৰোপৰ লগতে সমগ্ৰ পৃথিৱীৰে বাণিজ্যিক কেন্দ্ৰ হৈ পৰিছিল। নেদাৰলেণ্ডৰ এই সোণালী যুগত যি ঔদ্যোগিক বিপ্লৱ হৈছিল তাৰ অন্যতম প্ৰধান কাৰক আছিল নেদাৰলেণ্ডৰ উইণ্ডমিলসমূহ। 500-600 বছৰো অধিক পুৰণি এই প্ৰযুক্তি পদ্ধতিৰ বৃহৎ বৃহৎ উইণ্ডমিলবিলাকৰ কিছু এই গাঁওখনত এতিয়াও ব্যৱহৃত হৈ আছে। মন পৰখা বিতুপন গাঁওখনত আগুৱাই গৈ দেখা পালোঁ এটা উইণ্ডমিলৰ সহায়ত জেনেৰেট কৰা পাৱাৰৰ দ্বাৰা বৰ্তমানো চিজ তৈয়াৰ কৰা এটা উদ্যোগ, য'ত এজন ল'ৰাই কি পদ্ধতি প্ৰয়োগ কৰি বিভিন্ন সোৱাদৰ চিজ তৈয়াৰ কৰা হয় আমাক বৰ্ণনা কৰি দেখুৱাৰ লগতে এই বিভিন্ন ধৰণৰ চিজসমূহ সোৱাদ লোৱাৰ সুবিধা কৰি দিলে। চিজ মিলটোৰ পৰা আহি আমি গ'লোঁ এটা জোতা তৈয়াৰ কৰা মিললৈ। জোতা মানে কাঠৰ জোতা। 1500 শতিকাৰ পৰাই নেদাৰলেণ্ড কৃষি আৰু পশুপালনত গুৰুত্ব দি আহিছে। কৃষি আৰু পশুপালনৰ সময়ত ব্যৱহৃত কৰিব পৰাকৈ তেওঁলোকে এই কাঠৰ জোতাসমূহ নিৰ্মাণ কৰি লৈছিল। ইয়াতো এজন যুৱকে কিদৰে তেওঁলোকে এই জোতাসমূহ তৈয়াৰ কৰে সুন্দৰকৈ বৰ্ণনা কৰি দেখুৱালে। বিভিন্ন আকাৰ বিভিন্ন ৰঙৰ জোতাৰ মাজত কিছু ছুভিনিয়ৰ বস্তু আছিল। তাৰে মাজৰ দুটামান ঘৰৰ বাবে কিনি আমি গাঁওখনৰ মাজেৰে আগুৱাই গ'লোঁ। বৃহৎ দীঘল পাংখা লাগি থকা উইণ্ডমিলসমূহ প্ৰায় একে আকৃতি একে পদ্ধতি আৰু একে ৰঙেৰে বোলোৱা শাৰী থকা সুন্দৰ ঘৰসমূহ আকাশৰ নীলাই নীলাভ কৰি ৰখা ডেমসমূহৰ লগতে ইয়াৰ চাৰিওফালে থকা অকল্পনীয় প্ৰাকৃতিক পৰিৱেশটোৱে নেদাৰলেণ্ডৰ লগতে সমগ্ৰ পৃথিৱীৰে পৰ্যটকক এই ঠাইখনৰ প্ৰতি আকৰ্ষিত কৰি আহিছে।
জানছে চন এই গাঁওখনৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰ লগতে ইয়াৰ সেউজীয়াই আমাৰো মন চঞ্চল কৰি তুলিলে। শ্যামলিম নিভাজ অপৰূপ গাঁওখন খোজেৰে দৰ্শন কৰি চকুৰ কেমেৰাত অলিখ অযুত দৃশ্য বন্দী কৰি বাছেৰে আমি আমাৰ নেডাৰলেণ্ডৰ 3দিনীয়া যাত্ৰা অন্ত কৰি উভতিলোঁ লাক্সেমবাৰ্গৰ অভিমুখে। ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু আহিব লগা ছুইজাৰলেণ্ডৰ ব্লগসমূহ চাবলৈ নাপাহৰিব। ধন্যবাদ।